কালি হ'বলগীয়া পলিটিকেল এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন পটককৈ দি দিওঁ মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে চাই ল'বা। কোন কোন মিত্ৰশক্তি আৰু কোন কোন অক্ষয় শক্তিৰ লগত জড়িত আছিল সেইটো চাবা। মিত্ৰশক্তিত আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্স আৰু লগতে বহুকেইখন দেশ। আৰু তাৰ পাছত চক্ৰশক্তি বা এক্সিছ পাৱাৰত আছিল জাৰ্মানী, ইটালী আৰু জাপান। তাৰপাছত গোষ্ঠী নিৰপেক্ষ কি আছিল সেইটো চাবা। গোষ্ঠী নিৰপেক্ষ আন্তৰ্জাতিক ৰাজনীতিত এক সুবিধাজনক নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰা নোহোৱা অৱস্থাটোকে। তাৰপিছত কেতিয়া ক'ত হৈছিল 1961 চনত বেলগ্ৰেডত প্ৰতিষ্ঠা হোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলন। চ' এইখিনি চাবা বেলগ্ৰেডত 1961 চনত। আৰু মুখ্য ব্যক্তিসকল কোন কোন আছিল? সুকাৰ্ণো, তাৰপিছত জৱাহৰলাল নেহেৰু, তাৰপিছত আব্দুল নাহাৰ, তাৰপিছত টিটু, এইবোৰ নাম চাই থৈ দিবা। তাৰপিছত যিটো গোষ্ঠী নিৰপেক্ষ ইংলিছত নন এলাইনমেণ্ট এই শব্দটো এই ধাৰণাটো কোনে ব্যৱহাৰ কৰিছিল প্ৰথম? এই ধাৰণাটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে ব্যৱহাৰ কৰিছিল। তাৰপিছত ইম্পৰ্টেণ্ট পঞ্চশীল নীতি কি হয় সেইটো চাবা। পঞ্চশীল নীতি ইয়াত দি আছে চীন আৰু ভাৰতবৰ্ষৰ মাজত গঢ়ি তোলা 5টা নীতি যাক পঞ্চশীল নীতি বুলি কয়। আৰু সেই 5টা নীতিয়ে গোষ্ঠী নিৰপেক্ষ আন্দোলন আধাৰ। চ' প্ৰশ্ন পঞ্চশীল নীতি কি চাই ল'বা। আৰু পঞ্চশীল নীতি কেতিয়া হৈছিল? পঞ্চশীল নীতি 1954 অৰ্থাৎ 1954 চনত কাৰ সময়ত? জৱাহৰলাল নেহেৰুৰ সময়ত হৈছিল চীনৰ লগত। আৰু সেই সময়ত হিন্দী চিনি ভাই ভাই বুলি শ্লোগানটো দিয়া হৈছিল। এইটো চাবা। তাৰপাছত মিখাইল গৰ্বাচেভৰ যিটো নীতি অৱলম্বন কৰিছিল সেই নীতিকেইটা চাবা। আৰু লগতে গ্লাছনোষ্টৰ অসমীয়া অৰ্থটো কি? ব্যাপক স্বচ্ছতা। আৰু পেৰেষ্ট্ৰাইকাৰ শব্দৰ অৰ্থ হ'ল পুনৰ নিৰ্মাণ। চাই ল'বা এইখিনি। আৰু মিখাইল গৰ্বাচেভে লোৱা নীতিটো মনত ৰাখিবা। তাৰপাছত ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দাবী। চ' এইটো চাবা ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ এই বস্তুটো চাবা। মানে ভাৰত বৰ্তমান নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়, কিন্তু ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে হকদাৰ হয় নহয় তাৰ ওপৰত তোমালোকৰ মন্তব্য কি? চ' তোমালোকে সেইখিনি চাই যাবা, ভালকৈ লিখিবা। এইটো দৰকাৰী কুৱেশ্যনৰ পৰীক্ষাৰ বাবে। তাৰপিছত ইউৰোপীয় সংঘৰ বিষয়ে অলপ চাবা টোকা। ইউৰোপীয় সংঘটো অলপ ইম্পৰ্টেণ্ট হয়। আৰু মনত ৰাখিবা ইউৰোপীয় সংঘৰ ইউৰোটো কি হয়? এটা কাৰেঞ্চি হয়। তাৰপিছত ৰুবলটো কৰ হয় মনত ৰাখিবা তোমালোকে। আৰু ইউৰোপীয় সংঘটো চাবা, ইউৰোপীয় সংঘটো দৰকাৰী হয়। তাৰপিছত গণতন্ত্ৰ প্ৰতিষ্ঠা প্ৰত্যাহ্বানবোৰ চাবা। চ' ভাৰতবৰ্ষত স্বাধীন 1947 চনত হৈছিল। আৰু তাৰ পাছত ভাৰতে নিজকে গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈছিল সেইবোৰ চাবা। চ' মই এটা দুটা কৈ দিম। যেনেকৈ ভাৰতবৰ্ষ এখন বহুত বিশাল বহুত ডাঙৰ কি হয়? দেশ হয়, য'ত বহুতো ধৰ্মৰ বহুতো জাতিৰ বহুতো ভাষাৰ লোক বসবাস কৰে। আৰু সেই যিটো অমিল ভাৰতত আমি দেখা পাওঁ, সেই অমিল থকা স্বত্বেও সেই সকলোৰে মাজত এটা একতা অনা এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল। লগতে আমাৰ ভাৰতবৰ্ষৰ দৰে এখন ডাঙৰ দেশত সকলো স্তৰৰ লোকৰ যাতে সমানে উন্নয়ন যাতে সমানে চৰকাৰে কৰিব পাৰে, সেই উদ্দেশ্যটো আগত ৰাখি সকলোৰে বাবে এটা সমান এটা নীতি অৱলম্বন কৰা বা এটা নীতি আনা এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। ঠিক তেনেকৈ ভাৰতৰ দৰে এখন ডাঙৰ দেশৰ বাবে এখন লিখিত সংবিধান এখন অনা, যিখন সংবিধান সকলোৰে বাবে প্ৰযোজ্য সমানে, তেনেকুৱা ধৰণৰ এখন সংবিধান অনা এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল। চ' এনেকুৱা ধৰণৰ বহুকেইটা সমস্যা দেখা দিছিল। চ' তোমালোকে এইখিনি বনাই লিখিবা, কিতাপত আছে। মই জাষ্ট ওপৰে তোমালোকক ইম্পৰ্টেণ্টকেইটা দেখাই দিছোঁ। তাৰপাছত চাবা কংগ্ৰেছৰ আধিপত্য। 3টা সাধাৰণ নিৰ্বাচনত ভাৰতীয় ৰাজনীতিত
কংগ্ৰেছৰ আধিপত্যটো চাবা সো আধিপত্য তোমালোকে নিশ্চয় জানা 1951 চনৰ পৰা আৰম্ভণি তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য আমি দেখা পাওঁ কিন্তু 1967 পৰা আমি এই আধিপত্যত অলপ ক্ষয় হোৱা আমি দেখা পাওঁ আৰু সেই সময়ছোৱাক 1967 চনক ভাৰতৰ ৰাজনীতিত কি ভূমিকম্প অহা বুলি কোৱা হয় তোমালোকে কিতাপত নিশ্চয় পাইছা কাৰণ এই সময়ত 1967 চনত কংগ্ৰেছৰ যেটো আধিপত্য আছিল এটো কমি আহে আৰু কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা ভোট নাপায় আৰু ফলত সংযুক্ত চৰকাৰ প্ৰথম আমি দেখা পাওঁ সো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য তোমালোকে এটো চাই যাবা তাৰপিছত ইভিএমৰ সম্পূৰ্ণ ৰূপটো চাবা ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভিপিএডৰ ফুল মিনিং ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল আৰু 2019 চনত ইয়াক সাধাৰণ লোকসভা নিৰ্বাচন ইন্ট্ৰোডিউস কৰা হৈছিল সো চাই দিবা এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতৰ দলীয় ব্যৱস্থা প্ৰকৃতিটো চাবা ভাৰতৰ দলীয় ব্যৱস্থা প্ৰকৃতি তাৰপিছত বিৰোধী দলৰ উত্থান এটো চাই লবা বিৰোধী দলৰ উত্থান ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত বিৰোধী দলৰ ভূমিকা বিৰোধী দলৰ ভূমিকা কি চাবা পৰীক্ষাৰ বাবে দৰকাৰী গণতান্ত্ৰিক দেশৰ বাবে বিৰোধী দলৰ ভূমিকা বহুত ডাঙৰ হয় যাতে শাসন যেটো দলে শাসন কৰি আছে যাতে সেই দলটো স্বেচ্ছাচাৰী হ'ব নোৱাৰে নাইবা যাতে সেই দলটোৱে যাতে জনসাধাৰণৰ বিৰোধী কোনো কাৰ্য নকৰে নাইবা কোনো যাতে ভুল ভ্ৰান্তি তেওঁলোকে যাতে নকৰে শাসন ব্যৱস্থাত সেই সকলোবোৰ দেখুৱাই দিয়াৰ ক্ষেত্ৰত বিৰোধী দলৰ বহুত ডাঙৰ ভূমিকা আছে লগতে জনমত গঠন কৰাৰ ক্ষেত্ৰতো বহুত ডাঙৰ কি আছে এটা ৰোল আছে বিৰোধী দলৰ সো তোমালোকে এখিনি বনাই চাই লিখি দিবা মই জাস্ট তোমালোক ইম্পৰ্টেন্ট খিনি দেখাই দিছো সো সেম কোৱেশ্চন ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনৰ আলমদয় একদলীয় প্ৰাধান্যৰ ওপৰত লিখিব দিছে নাইবা প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য কোৱেশ্চন একে হয় তোমালোকে চাই লবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰপিছত জাতি হিচাপে ভাৰতবৰ্ষৰ সন্মুখলৈ অহা প্ৰত্যাহ্বান মই অলৰেডি কৈছো ভাৰতবৰ্ষ এখন বহুত ডাঙৰ দেশ হয় যত বহুত ধৰণৰ বহুত ভাষাৰ হক জাতিৰ হক লোক থাকে আৰু সকলোৰৰ মাজত এই বৈষম্যতা থকাৰ মাজতো এটা একতা প্ৰতিষ্ঠা কৰা লগতে সকলোৰে প্ৰয়োজ্য হোৱাকৈ এখন সংবিধান প্ৰতিষ্ঠা কৰা লগতে সকলোৰে যাতে উন্নয়ন সাধন কৰিব পাৰে সেইভাবে উমৈহতীয়া যাতে সকলোৰে উন্নতি সাধন কৰিব পাৰে তাৰ অৰ্থে নীতি গ্ৰহণ কৰা এনেকুৱা ধৰণৰ বহুত প্ৰত্যাহ্বানে দেখা দিছিল সো তোমালোকে মনাই লিখিবা কিতাপৰ পৰা চাই তাৰপিছত চাই লবা এটো চাবা 1956 চনৰ নৱেম্বৰত ষ্টেট ৰিঅৰ্গানাইজেশ্যন এক্ট ৰাজ্য পুনৰ্গঠন আইন গৃহীত কৰে আৰু 1953 চনত ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰে সো আয়োগ আৰু এটো আইন দুটাই বেলেগ বেলেগ কনফিউজ নহবা আৰু ভাষাৰ ভিত্তিত গঠন কৰা প্ৰথমটো ৰাজ্য হৈছে অন্ধ্ৰ প্ৰদেশ মনত ৰাখিবা লগতে ডিএমকে ৰ ফুল অৰ্থটো কি চাবা ডিএমকে লগতে আৰু এটা আছিল তোমালোকৰ প্ৰথমটো আঞ্চলিক দল কি চাই লবা তাৰ পাছত চাবা হেজ বিপ্লৱ কি বা হেজ বিপ্লৱৰ লগত জড়িত ব্যক্তিজনৰ নাম চাবা তাৰপিছত শ্বেত নাইবা দুগ্ধ বিপ্লৱ কি বা হোৱাইট ৰিভলিউচন কি তাৰপিছত চাবা ইয়াৰ এই দুগ্ধ বিপ্লৱৰ লগত জড়িত ব্যক্তিজনৰ নাম কি ভাৰ্গিস কুৰিয়েন চাই থবা দৰকাৰী তাৰপিছত আমুল ক'ত আৰম্ভ হৈছিল গুজৰাটৰ আনন্দ নামৰ চহৰত আৰু অপাৰেচন ফ্লাড কিহৰ লগত জড়িত অপাৰেচন ফ্লাড তোমালোকৰ দুগ্ধৰ লগত জড়িত মানে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি ইয়াক অনা হৈছিল সো চাই থবা দৰকাৰী হেজ বিপ্লৱ চাই থবা পঞ্চশীল নীতি চাই থবা 1954 চনত অনা হৈছিল ভাৰত আৰু চীনৰ মাজত আৰু এই কিতাপ পাঁচটা নীতি তোমালোক দিয়া আছে তোমালোকে চাই লবা আন দেশক আক্ৰমণ নকৰা শান্তিপূৰ্ণ সহাৱস্থান এইবোৰ তোমালোকে চাই লবা তাৰপিছত 1971 চনৰ বাংলাদেশ যুদ্ধ চাই থবা দৰকাৰী হয় আৰু লগতে চাবা 1975 চনৰ 12 জুনত হোৱা এমাৰ্জেন্সি জৰুৰীকালীন অৱস্থা কাৰ সময়ত হৈছিল ইন্দিৰা গান্ধীৰ সময়ত
জৰুৰীকালীন এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হৈছিল অৰ্থাৎ জৰুৰীকালীন ডিক্লেয়াৰ কৰা হৈছিল 1975ত কৰা হৈছিল ইন্দিৰা গান্ধীৰ সময়ত তেতিয়া তেওঁ প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ আৰু সেই সময়ত কি কৰা হৈছিল সেই সময়ত কোৰ্ট জুডিচিয়েল কোৰ্টবোৰৰ ক্ষমতা কমাই দিয়া হৈছিল লগতে পাৰ্লিয়ামেন্টৰ ক্ষমতা বঢ়োৱা হৈছিল লগতে 5 বছৰৰ সলনি 1 বছৰ বঢ়াই 6 বছৰ কৰা হৈছিল কাৰ্যকাল সংসদৰ তাৰ লগতে আৰু কি কৰা হৈছিল তাৰ লগতে সংবিধান এমেন্ড কৰা হৈছিল সংবিধান তেওঁলোকে কি হৈছিল সংবিধান সংশোধন কৰিছিল যাৰ ফলত সংবিধানত নতুন শব্দ যেনেকৈ ধৰ্ম নিৰপেক্ষ শব্দ লগতে আৰু টোটাল 3টা শব্দ এড কৰা হৈছিল তাৰ লগতে বহুতো ডেটাক জেললৈ সোমোৱা হৈছিল সো এনেকুৱা ধৰণৰ ঘটনা কিছুমান হৈছিল সো তোমালোকে তাৰ 1975 মই আৰু একবাৰ কৈছো 1975 ৰ এমাৰ্জেন্সিৰ বিষয়ে চাবা লগতে এই এমাৰ্জেন্সিৰ ফলাফল খিনি চাই থবা দৰকাৰী হয় পৰীক্ষাৰ বাবে বহুত দৰকাৰী হয় এটো বহুত দৰকাৰী হয় এমাৰ্জেন্সিৰ কোৱেশ্চনটো তো আছে কাৰ্গিল যুদ্ধ কাৰ্গিল 1999 সো চনটো চাই থবা কাৰ্গিল যুদ্ধ এটা সৰুকে ওপৰৰ পৰা চাই থবা তাৰপিছত মনত ৰাখিবা 1964 চনত জৱাহৰলাল নেহৰু যিজন প্ৰথম প্ৰধানমন্ত্ৰী আছিল তেওঁৰ মৃত্যু হয় তাৰ পিছত 1964 চনৰ পৰা 1966 চনলৈ লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ সম্ভালে আৰু তেওঁৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধী ক্ষমতালৈ আহে প্ৰধানমন্ত্ৰী হিচাপে আৰু মনত ৰাখিবা এওঁৰ সময়তে খাদ্য সংকটে দেখা দিছিল আৰু সেউজ বিপ্লৱৰ ইয়াত অনা হৈছিল আৰু লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ সময়তে কি হৈছিল তেওঁৰ সময়তে তাছখাণ্ডত আয়ুব খান লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ মাজত তাছখাণ্ড চুক্তি কৰা হৈছিল আৰু লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় কিষাণ জয় জোৱান জয় কিষাণ এই শ্লোগানটো দিছিল সো মনত ৰাখিবা এইখিনি আৰু মনত ৰাখিবা ইন্দিৰা গান্ধীয়ে গৰিবী হটাও নাৰাটো দিছিল আৰু ইন্দিৰা গান্ধীৰ সময়তে 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল মনত ৰাখিবা লগতে মনত ৰাখিবা ইন্দিৰা গান্ধীৰ সময়তে সিমলা চুক্তি কৰা হৈছিল ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী লগতে পাকিস্তানৰ আলিভুট্টোৰ মাজত তোমালোকে একবাৰ চাই লবা আলিভুট্টোৰ নামটো মই এটো শিওৰ নহয় মই একবাৰ চাই দিও ভুট্টো কিবা এনেকুৱা আছিল তোমালোকে চাই লবা কিতাপত তাৰপিছত আয়াৰাম গয়াৰাম এইটো চাই থবা আয়াৰাম গয়াৰাম যেতিয়া 1967 চনত নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত এজন ব্যক্তি আছিল গয়াৰাম নামৰ আৰু তেৱে তিনিবাৰ দল পৰিৱৰ্তন কৰিছিল এটা দলৰ পৰা এটালৈ এনেকৈ দল পৰিৱৰ্তন কৰিছিল আৰু সেই অৱস্থাটোকে বুজাবলৈ আয়াৰাম গয়াৰাম বুলি এটা শব্দ ব্যৱহাৰ কৰা হৈছিল সো চাই লবা এখিনি তোমালোকে কিতাপতে আছে তাৰপিছত সংযুক্ত চৰকাৰ চাই লবা কি সংযুক্ত চৰকাৰ অলৰেডি জানাই তোমালোকে তাৰ পিছত চাবা টোটেল ৰিভলিউশন অৰ্থাৎ সৰ্বাত্মক আন্দোলনৰ লগত কোন জড়িত আছিল উত্তৰটো হৈছে জয়প্ৰকাশ নাৰায়ণ আৰু ভুদান আন্দোলনৰ লগত জড়িত কোন বিনোবা ভাবে ইম্পৰ্টেন্ট আৰু কমন নাম মেধা পাটেকাৰ কিহৰ লগত জড়িত আছিল মেধা পাটেকাৰ আছিল জড়িত নৰ্মদা বচাও আন্দোলনৰ লগত সব মনত ৰাখিবা এইটো লগতে চাই থবা চিপকো আন্দোলন ক'ত হৈছিল কেতিয়া হৈছিল তাৰ লগত জড়িত ব্যক্তিজন কোন আছিল বা সুন্দৰলাল বহুগুণা কোন আছিল এইখিনি চাই থবা তাৰ পিছত হায়দৰাবাদৰ বিষয়ে চাই থবা হায়দৰাবাদ নিজাম এইখিনি চাই থবা দৰকাৰী হয় সো এইখিনি আছিল ভিডিওটো চাবে ধন্যবাদ